দাদা বৌদিহঁতক সোনকাল কৰিবলৈ কওক মোৰ আৰু এটা ভাড়া আছে মাতিছো ৰ'বা তহঁতৰ হৈছে নাই তহঁতৰ ইমান সময় লগাইছ যে খাইখন অকণমান লুজটো টানি দেচোন তলৰ ফালে এইফালে ড্ৰাইভাৰে ৰৈ আছে দেউতা তৰণি নোপোৱাকৈ মাতি আছে আৰু তোমাক এতিয়া খাই টানিব লাগে মোক কৈছিলো সেইকাৰণে বুলি চুইদাৰ এযোৰ পিন্ধি লোৱা তেতিয়া একো লেঠা নাথাকে মাহীয়ে দেখা নাই জানো কেনেকৈ চুইদাৰ পিন্ধি লয় ক'ৰবালৈ গ'লে হ'ব থ মাহীৰৰ কথা মাহীৰৰ আমেৰিকাত থাকে মই নাথাকোঁ নহয় মই গাঁৱত থকা মানুহ এই মেখেলা চাদৰ পিন্ধিয়ে শাৰী পিন্ধিয়ে মই ভাল পাওঁ আৰু ছিংগাপুৰত এনেকৈ ঘূৰি আহিম অসমীয়া মানুহ মেখেলা চাদৰে চিন আছে তই এইবোৰ বুজি নাপাবি এতিয়া তোমাকে চেল্ফি ষ্টিকডাল ল'বলৈ দিছিলোঁ লৈছা নাই লৈছো চেল্ফি ষ্টিক ভিডিঅ' ষ্টিক মাৰৰ ষ্টিক বাপেৰৰ ষ্টিক চব লৈছো আগতে এতিয়া উঠি ল গাড়ীখনত তুমি কথা কৈছা আৰু মোৰ কাৰণে ভালকে সুধিলে তেনেকৈ কেলে ক'ব লাগে আকৌ আমাৰ অকণমান দেৰি হৈছে ছোৱালী মানুহ মাইকী মানুহ ওলাওঁতে দেৰি হ'ব আৰু ইমানো দেৰি হোৱা নাই নহয় ফ্লাইটলৈ আৰু বহুত সময় আছে তাত গৈ পেলাই বহিয়ে থাকিব লাগিব তুমি তেনেকৈ ক'ব লাগেনে মানুহগান উঠিলা এইবোৰ মানুহৰ যে কথা সুধিয়ে ভুল এইবোৰ মানুহক ভৰাবই দিব নালাগে নিজে ভৰাব লাগে কিছুমান বস্তু উঠিলা ফ্লাইটলৈহে দেৰি আছে কিন্তু যোৱা গাড়ীখনৰ ড্ৰাইভাৰ ৰখি থাকিব নেকি তহঁতক অথনি আহি পাইছে তহঁতি ওলোৱা হোৱা নাই আৰু এতিয়া কোৱা বেয়া পাইছ উঠি ল এতিয়া দুইটাই বাইদেউ গোটেইকেইটা উঠিছে নে বস্তু বাহিনীটো একো এৰা নাই হৈছে ব'লা তুমি সেই বস্তু বাহিনীৰ কথা সুধিব নালাগে আহি পেলাই তৰণি নাই দিয়া মানুহকেইটা তোমাৰ কাৰণে এতিয়া ল'ৰা ছোৱালীকেইটা মুডটো খাৰাপ হ'ল এনেকৈ যদি তোমাৰ সময় নাথাকে ভাড়াটো ল'ব নালাগে নোৱাৰো বুলি ক'ব লাগে মানুহক ভালকৈ শান্তিমতে ওলাব নিদিয়া ব'লা এতিয়া হৈছে জুবিন দা আমি গৈ থাকোঁ নেকি তাত চেকিঙো কৰিব নহয় হ'ব আৰু মন মাৰি থাকিব নালাগে আমি এনেও ছিংগাপুৰলৈ গৈয়ে আছো তাত নৰ্থ ইষ্ট ফেষ্টিভেল পাতিব যিহেতু তাত কিজানি আমি লগে পাই যাওঁ একো ঠিক নাই নহয় আৰু এনেও ভাগ্যত থাকিলে জুবিনৰ দৰে মানুহক লগ পাই যাবি চিন্তা কৰিব নালাগে যা সেইফালৰ চিটটো তই বহি ল সেইটো তোৰ চিট নাম্বাৰ আছে লগ পাম বুলি পেলাই কিন্তু তোমালোকৰ কাৰণেহে মই একো কৰিব নোৱাৰিলোঁ মুনুকনৰ এতিয়ালৈকে খং কমা নাই নেকি আৰু আমাৰ চিট কোনকেইটানো ইমান ডাঙৰ ছিংগাৰ এটা ওচৰৰ পৰা দেখি পেলাই সি ফটো উঠিব নোৱাৰিলে খং জানো এতিয়া কমিব নকমে পিছত কমিব বাদ দিয়া সি নিজে ঠিক হৈ যাব তোমালোক দুইটা চিটটো ইয়াতে আছে তোমালোক দুইটা মানে দুটা চিট নম্বৰ ইয়াতে পৰিছে তোমালোক দুইটা মিলামিচি কৰি বহি লোৱা মুনুকনক খাই পেলাই খিৰিকী কাষত দিছোঁ সি চাই পেলাই অকণমান মনটো ভাল হয় যদি হ'ব মোৰ সেই চিট নম্বৰটো চাগে পিছফালে পৰিলে বহি লোৱা তোমালোকে এতিয়াতো ফ্লাইটৰ ভিতৰত নেট নচলে ফ্লাইটৰ পৰা নামি পেলাই আমাৰ মোবাইলটো ল'ব লাগিব নৰ্থ ইষ্ট ফেষ্টিভেল ক'ত পাতে ছিংগাপুৰত লোকেশ্যন চাব লাগিব তাত সোমাবলৈ নিদিলেও বাহিৰলৈ ৰৈ থাকিব লাগিব মুঠাৰ ওপৰত অসমৰ আমাৰ হিয়া মধু জুবিন গাৰ্গৰ লগত ফটো উঠিব লাগিব মই ভাগ্য এবাৰ দিছিলে মই উঠিব নোৱাৰিলোঁ কিন্তু এইবাৰ মই নিজৰ ভাগ্য নিজে লিখিহে এৰিব লাগিব This song is so important for you, for me, for everyone. ল'ৰা বেছি ওচৰলৈ নাযাবি সাগৰ ধোৱা আহি যাব মই বাৰু ওচৰলৈ নাযাওঁ কিন্তু আমি জাহাজত উঠিব নোৱাৰোঁ নে দেউতা মোৰো বহুত উঠিবলৈ মন গৈছে নহ'লে বলকচোন সেইফালে জাহাজৰ কাউণ্টাৰ নেকি সেইটো আছে যে তাত গৈ পেলাই কিমান কি টিকট সোধোগৈ ছিংগাপুৰলৈ আহিছোঁ যিহেতু ছিংগাপুৰৰ সাগৰৰ অকণমান মনোমোহা দৃশ্য জাহাজত উঠি পেলাই উপভোগ কৰোঁ হ'ব তহঁতি আৰু ইমান ক'ব নালাগে মোৰো দেখি পেলাই উঠিবলৈ মন গৈছে তহঁতি এটা কাম কৰ সেই জাহাজ কাউণ্টাৰ যে উঠে তাৰে ওচৰলৈকে যা মই ইয়াতে টিকট কি লাগে বেছি পইচা হ'লেও কাটি পেলাই এবাৰ উঠি চাব লাগিব যা তহঁতি কৈ থাক মই টিকট কাটি লৈ গৈ আছোঁ যা জুবিনা আপুনি জেকেটটো কেলে পিন্ধি লৈছে আপুনি পানীত নামিব নালাগে হেই কথা ক'বলৈ আহিছ জাহাজত উঠি আহিম আৰু মই সাগৰত নাহতিম সেনেকুৱা কথা ক'ব নোৱাৰে
হ'ব তই ভয় কৰিব নালাগে মোৰ একোডাল নহয় মইতো মানা কৰিছিলোঁ এখেতে নুশুনে কাৰণেহে জেকেটটো পিন্ধাই দিবলৈ বাধ্য হ'ব তহঁতি ভয় কৰিছ কৰি থাক মই মেকুৰী কলিজালৈ জন্ম পোৱা নাই নহয় মই বাঘৰ কলিজালৈ জন্ম পাইছোঁ বাঘ হয় মই বাঘ আৰু জুবিনৰ যিটো মন কৰিবলৈ যাব সেইটো কৰিহে এৰিব এতিয়া চাই থাক তহঁতি মই কেনেকৈ সাগৰত সাঁতুৰি আছোঁ কি যে হ'ব নহয় এজন মানুহৰ লগত এটা কথা কৈ পেলাও মনাব নোৱাৰো সকলোবোৰ নিজ মৰ্জিত কৰে আৰু জুবিন দা ভালকে চাব দেই গৈছো মই অকণমান ৰ'ব তাৰমানে মোৰ ভাগত জুবিন দা কাকো লগ পোৱা লাগিলে মাহঁত আহি থাকিব মই জুবিন দাৰ লগত পানীত নামি পেলাই ময়ো সাঁতুৰিমগৈ একেলগে পানীতে লগ লাগিব পাৰিম জুবিন দাদাৰ লগত মুনুকণ ই জাহাজত উঠিব আহি পেলাই ক'ত যাবলৈ কৈছে মুনুকণ ল'ৰাটোক কৰপৰা টপলি ঐ মোক কেনেকৈ চিনি পালে আৰু তই অসমীয়াত কথা পাতিছ যে ছিংগাপুৰ আহি পেলাই আপুনি নিজে পাহৰিলে যে আমি আমাৰ অসমীয়া ভাষাটো এৰি দিব নালাগে সেইকাৰণে ছিংগাপুৰ আহি পেলাইও মই অসমৰ অসমীয়া ভাষাই কৈছোঁ মই অসমৰ পৰা আহিছোঁ আপোনাক সেই ফ্লাইটতে দেখিছিলোঁ তাত চেল্ফি উঠিম বুলি পেলাই মোবাইলটো হাতত নাই কাৰণে উঠিব নোৱাৰিলোঁ আৰু ইয়াতে আপুনি সাঁতুৰি থকা মই জাহাজত উঠিবলৈ আহি সাঁতুৰি দিলোঁ এতিয়া আপোনাৰ লগতে সাঁতুৰি আছোঁ সাঁতুৰা হোৱাৰ পিছত আপোনাৰ লগত কিন্তু মই চেল্ফি এখন উঠিম আকৌ মোক উঠিব দিব লাগিব হ'ব জুবিনদা কি হ'ল আকৌ হাত ভৰিছে তলফালে দি দিলে আৰু অকল হ'ব বুলি কৈ পেলাই বাকীখিনি নক'লে জুবিনদা আপোনাৰ কি হৈছে চকু কেলে মুচিছে জুবিনদা জুবিনৰ চাগে জুবিন দা আপোনাৰ কি হৈছে আপোনাক মই কিমান বাৰ নামিবলৈ মানা কৰিছিলোঁ আপুনি মোৰ কথা নুশুনিলে জুবিন দা অ' মাই গড কি হ'ল জুবিনৰ কি হ'ল বাদ দিয়ক আপুনি জাহাজ ঘূৰাওক আৰু জুবিনক মেডিকেলত নিব লাগিব এতিয়া জলদি কৰক ফাটি তুমি জুবিনৰ মুখখনত চিপা মাৰি ধৰা সি একে দাঁত মুখ চেপি ধৰিছে মুখখনত কিবা এটা সোমাই দিব পাৰিলে অকণমান সোমাই থাকিব আৰু বুকুখনত অকণমান হেঁচি দিয়াচোন জেকেটটো খুলুকাই পেলাই অকণমান জোৰকে হেঁচি দিয়াচোন হস্পিটেল বাৰু কিমান দূৰ যাব লাগিব সাগৰ চাগে আমি মাছ ভাগলৈ আহিলোঁ হে ভগৱান জোৰকে হেঁচাচোন জোৰকে হেঁচা জুবিন দা আপোনাৰ কি হৈছে আপুনি উঠক জুবিন দা কি হৈছে জুবিন দা আপুনি আমাক এৰি যাব নোৱাৰে জুবিন দা উঠক দাদা হস্পিটেল আহি পালো বলক ডক্টৰ অ' মাই গড এয়া কি হ'ল ক'ত কি হ'ল সকলোবোৰ আপোনাক কৈ আছোঁ ছাৰ আগতে ইয়াক ভৰ্তি কৰক হ'ব চিষ্টাৰ ইমাৰ্জেঞ্চি চিট খালী আছে নহয় ঠিক আছে তুমি এতিয়াই যোৱা আৰু সকলোবোৰ ৰেডি কৰা আৰু ষ্টাফকো এলাউন কৰি দিয়া আৰু আপুনি ডাঙৰীয়া ৰৈ থাকিব নালাগে মোৰ লগত আহক সেই ৰামন কেলে বেয়া কৰিছা তাৰ একো এটা হ'ব নোৱাৰে তুমি চিন্তা কেলে কৰিছা আমি অসমৰ মানুহবোৰ ইয়াত আছো নহয় অকল ছিংগাপুৰৰে মানুহ নাই নহয় হ'লেও দিয়কচোন কি ভাবি আহিছিলোঁ ফুৰিবলৈ আৰু কি হ'ল এনেকে বাৰু চকুৰ সন্মুখতে আমাৰ অসমৰ হিয়া আমঠু জুবিনক চাই থাকিব পাৰিনে মই নোৱাৰোঁ চাই থাকিবলৈ হে ভগৱান ইয়াক ভাল কৰি দিয়ক লগা হ'লে তাৰ বেমাৰখিনি মোৰ গাতে চাপি দিয়ক অ' মাই গড ছায়া কি কৈছে অক্সিজেন দিয়াৰ পিছতো মানুহজনে ইমান সঘনাই উশাহ ল'বলৈ লৈছে যে নেকি ময়ো একো ধৰিব পৰা নাই চিষ্টাৰ মইতো পৰাপৰ সকলোবোৰ কৰিছোঁ কিন্তু নাই নহ'ব চিষ্টাৰ এই মানুহজন যি দেখিছোঁ আৰু অসম গৈ নাপাব আমি চাহ নহয় সঁচা বাতৰি আপোনালোকে ঠিকেই শুনিবলৈ পাইছে আমাৰ অসমৰ হিয়া আমঠু আমাৰ হাতত জুবিন গাৰ্গে শেষ নিশ্বাস ত্যাগ কৰিলে ছিংগাপুৰত জুবিন গাৰ্গৰ নিশ্বাস ত্যাগ কৰিলে এজনে বোলে হ'ল নেকি কি বকিছে এইবোৰ নাই এয়া কেতিয়া হ'ব নোৱাৰে ভুলালে ফোন কৰোঁ এটা এই যে ফেক নিউজবোৰ নিউজ লাইভৰ কাম নাই আৰু দেই যেনেকে তেনেকে বনাই দিয়ে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ব পাৰে মই ভুলালে ফোন কৰি দিব ফোন কৰি সুধি লওঁ কি হৈছে এইবোৰ মোৰতো মোবাইলটোতো ৰিচাৰ্জ নাই ধনেশ্বৰ আহি পোৱা নাই কি কৰোঁ ভোলাহঁতৰ ঘৰলৈ যাওঁ ভোলাহঁতৰ ঘৰত গৈ পেলাই ভালকৈ নিউজটো চাব পাৰিম আৰু খবৰটো ল'ব পাৰিম মই ভোলাহঁতৰ ঘৰলৈ যাওঁ টিভিটো বন্ধ কৰি এইবোৰ আপোনাৰ লগত কি হৈ গ'ল আপুনি ক'লে গুচি গ'ল জুবিন দা আপুনি ঘূৰি আহক জুবিন দা ইয়াৰ আকৌ কি হ'ল ওপৰৰ ফালে চাই জুবিন দা বুলি কান্দিবলৈ লৈছে যে কেনেবাকৈ বাতৰিত কোৱা কথাটো সঁচা নহয় নেকি তই এনেকৈ কান্দিছ যে কি হৈছে জুবিনৰ জুবিনাচোন ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল কৰিবলৈ গৈছিলে আৰু এইবোৰ বাতৰিত কি দি আছে তই কান্দিছ কেলে
আজি নচিছ ফেষ্টিভেল কৰিবলৈ গৈ জুবিন দাক মাৰি পেলালে অ' পেহী জুবিন দাক মাৰি পেলালে সকলো বাতৰি সঁচা অ' পেহী আমি জুবিন দাক আৰু ক'ত পাম আমি সকলোৱে জানিছো যে আজি আমাৰ মাজৰ অসমৰ মূল্যৱান সম্পদ জুবিন গাৰ্গ যি আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল হয় আমি কান্দিব পাৰোঁ এতিয়া চিঞৰি চিঞৰি জুবিনক মাতিব পাৰোঁ কিন্তু তথাপিও আমাৰ মাজলৈ জুবিন আৰু ঘূৰি নাহে নিয়তিৰ নিষ্ঠুৰ নিয়ম যে জন্ম হ'লেই মৃত্যু হ'বই আৰু সেইবাবে হয়তো আজি জুবিনেও মৃত্যু কাকোৱালি ল'লে কিন্তু আমি তেওঁক ইমান সোনকালে হেৰুৱাম বুলি কোনেও ভবা নাছিলোঁ তেওঁ গুচি গ'ল আৰু কেতিয়াও ঘূৰি নহৰ বাটেৰে আমাক সকলোকে অন্ধকাৰ কৰি কিন্তু এতিয়া আমি তেওঁক পোহৰাই ৰাখিবলৈ হ'লে আমি তেওঁক চাকি জ্বলাব লাগিব আৰু তেওঁৰ আত্মাৰ সদগতি শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগিব আমিতো জীয়াই থকা দিনকেইটা তেওঁক কি দিলোঁ কি দিব পাৰিলোঁ নাজানো কিন্তু এতিয়া আমি তেওঁৰ কাৰণে এটাই কাম কৰিব পাৰোঁ সেয়া হ'ল শান্তি প্ৰাৰ্থনা তেওঁ যেন স্বৰ্গত শান্তিমতে থাকিব পাৰে আৰু তেওঁ যেন স্বৰ্গত স্থান পায় ককা তাৰ মাজতে মই এটা কথা ক'ব বিচাৰিছো আমি আমাৰ গাঁৱৰ সকলো মানুহে পইচা তুলি জুবিন গাৰ্গৰ সেই কাহিনী পাই ঘৰলৈ যাব নোৱাৰো নে তাততো তেওঁক মৃতদেহটো আনিব তাত যদি আমি গৈ অকণমান শ্ৰদ্ধাঞ্জলি দিব পাৰোঁ তেতিয়া আমাৰ ভাল লাগিল হয় বৰ্দিতা আমাৰ তেনেকুৱা ব্যৱস্থা এটা কৰিব নোৱাৰে নেকি গাঁৱৰ পৰা হ'ব হুলস্থুল নকৰিবি সেয়া ব্যৱস্থাও মই তহঁতক কৰি দিম আৰু জুবিন গাৰ্গৰ মৃতদেহ কাইলৈ আহি পাব আৰু কিন্তু তাৰ মাজতে তেওঁ কেতিয়াবা বিহু ফাংচনত এটা শেষক ইচ্ছাৰ কথা কৈছিলে সেয়া আছিলে তেওঁ যিদিনা নোহোৱা হ'ব মাত্ৰ আমাৰ চাৰিওফালে এটাই গান বাজিব আৰু সেয়া হ'ল মায়াবিনী আৰু সেইবাবে আজি আমি তেওঁৰ বাবে এই গীতটি অকণমান গাই দিব বিচাৰিছোঁ সকলোৱে ধৰিব আৰু গাব রাতের